নমস্কাৰ মই অস্মিতালৈ হৈছোঁ এক ডাঙৰ খবৰ এই ব্যক্তিগৰাকী নিশ্চয় দেখি চিনি পাইছে যে পুৱাৰ ভাগত যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে দেওবাৰে পুৱাৰ ভাগত পুৱতি নিশা যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে যি দুৰ্ঘটনাত তিনিগৰাকী যুৱতীৰ প্ৰাণ গৈছে আৰু এই তিনিগৰাকী যুৱতীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা এইগৰাকী শামীম আহমেদ যিগৰাকী অভিশপ্ত ছুইফ্ট বাহনখনৰ চালক আছিলে কিন্তু বৰ্তমান পলাতক অৱস্থাত আছে এইগৰাকী ব্যক্তি শামীম আহমেদ প্ৰকৃততে কোন হয় শামীম আহমেদ শামীমক লৈ এতিয়া কেৱল ৰহস্য কিয়নো এই তিনিগৰাকী যুৱতী মাজনিশা অৰ্থাৎ পুৱতি নিশা পুৱাৰ ভাগতেই গেট হস্পিটেলৰ সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ নিহত হৈছে আৰু এই যুৱতী তিনিগৰাকীৰ জীৱন শেষ হ'ল কিন্তু পলায়ন কৰিছে এইগৰাকী ছুইফ্ট বাহনখনৰ চালক শামীম আহমেদ প্ৰকৃততে কোন হয় এই তিনিওগৰাকী যুৱতীৰ যিহেতু শামীম আহমেদে চিকিৎসা গ্ৰহণ কৰাৰ পৰিৱৰ্তে পলায়ন কৰিছে সেই দুৰ্ঘটনাস্থলীৰ পৰা লগতে ক'ব লাগিব শামীম আহমেদৰ যি ঘটনা সেই ঘটনা এতিয়া সম্পূৰ্ণৰূপে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এই কাৰণে শামীম আহমেদ এইগৰাকী ব্যক্তিয়ে গাড়ীখন চলাইছিলে যি অভিশপ্ত যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যি দুৰ্ঘটনাত থিতাতে নিহত হৈছে এগৰাকী যুৱতী তাৰ পাছতে আন দুগৰাকী যুৱতীও নিহত হৈছে এই পৃথিৱীৰ পৰা একেবাৰে শেষ হৈ গ'ল এই তিনিগৰাকী বান্ধৱীৰ জীৱন তাৰ আঁৰত আছে এইগৰাকী ব্যক্তি কিয়নো এইগৰাকী ব্যক্তিয়ে চলাইছিলে সেই ছুইফ্ট বাহনখন আৰু ব্যক্তিগৰাকীয়ে সেই সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই তাৰ পৰা পলায়ন কৰিছে আৰু পলায়ন কৰাই শামীম আহমেদ প্ৰকৃততে কোনগৰাকী যুৱতীৰ লগত কি সম্পৰ্ক আছে বা এওঁলোকৰ কোন হয় এইগৰাকী ব্যক্তি শামীম আহমেদ সম্পূৰ্ণ ৰহস্যৰ ভিতৰত সোমাই পৰিছে শামীম আহমেদ প্ৰকৃততে কোন হয় আমি সবিশেষ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ এক ডাঙৰ খবৰ আহি পৰিছে যিহেতু দেওবাৰে পুৱাৰ ভাগত সমগ্ৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ কাণ্ড দুৰ্ঘটনাত শেষ হৈ গ'ল তিনিগৰাকী বান্ধৱীৰ জীৱন তাৰপিছতে পলায়ন কৰিছে এগৰাকী শামীম আহমেদে পলায়ন কৰিছে প্ৰকৃততে কোন হয় শামীম আহমেদ এতিয়া শামীমক লৈ মাথো ৰহস্য কেৱল মাথো ৰহস্য যিহেতু তিনিগৰাকী যুৱতীৰ প্ৰাণ কাহিনীয়া মহানগৰীৰ মঠঘৰীয়াত যি সংঘটিত হৈছিলে দেওবাৰে পুৱাৰ ভাগত যি ভয়ংকৰ দুৰ্ঘটনা সকলোতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কিয়নো অভিশপ্ত ছুইফ্ট বাহনখনৰ চালক আছিল শামীম আহমেদ শনিবাৰে সন্ধিয়া 7 বজাত পিজিৰ কাষৰ পৰা ছুইফ্ট বাহনখনত উঠাই আনিছিলে আকাংক্ষা শইকীয়া আৰু পূজা চাহাক আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে যুৱকজনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কি আছিল মাছখোৱাত কমেডি শ্ব' চাবলৈ যোৱাৰ কথা কৈছিল ৰুমমেটক আগৰতলাৰ বাসিন্দা শামীম থাকে জয়ানগৰত গুৱাহাটী মহানগৰীৰ জয়ানগৰত থাকে এইগৰাকী শামীম আহমেদ দুৰ্ঘটনাৰ পাছতে আকাংক্ষাহঁতৰ ৰুমমেটক ফোন কৰিছিল শামীমে এইখিনি ক'ব লাগিব যে যিগৰাকী পূজা চাহা তেওঁৰ ভায়েক পাতি লৈছিল শামীম আহমেদক পূজা চাহাই ভায়েক পাতি লৈছিলে আৰু সেই সূত্ৰে আকাংক্ষাৰ সৈতে চিনাকি হৈছিলে শামীমে কেতিয়াবা অন্য ব্যৱসায় কৰোঁ বুলি জনাইছিল শামীমক কেতিয়াবা কয় মই বিল্ডাৰ কেতিয়াবা কয় মই আন ব্যৱসায় কৰোঁ আৰু লগতে তেওঁলোকৰ ৰুমমেটৰ অভিযোগ অনুসৰি শামীমে বহু অনৈতিক কাম কৰিছিল এই ভাষ্যৰ পিছতে অধিক ৰহস্যময় হৈ পৰিছে শামীমৰ পৰিচয় দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক আছিল শামীম আহমেদক লৈ যোৱা হৈছিল এখন তেনে ওচৰৰ গেট হস্পিটেললৈ বুলি কিয়নো চিকিৎসা কৰিবৰ বাবে কিন্তু হস্পিটেলত চিকিৎসা নকৰি তাৰ পৰা পলায়ন কৰিছে চালক শামীম আহমেদে আৰু গেট হস্পিটেলৰ চিচিটিভিত বন্দী হৈছে শামীম আহমেদে হস্পিটেলৰ পৰা পলায়ন কৰাৰ সমগ্ৰ দৃশ্য চিনাকি হোৱাৰ 4-5 মাহৰ ভিতৰতে শামীমৰ সৈতে অধিক ঘনিষ্ঠ হৈ পৰিছিল পূজা চাহা আৰু আকাংক্ষা শইকীয়া নেহা খান ওৰফে আৰ্মিনাৰ সৈতেহে বন্ধু হিচাপে অধিক ঘনিষ্ঠ শামীম আহমেদ আৰু লগতে নতুনকৈ চিনাকি হৈছিল পূজা চাহাৰ লগত আৰু আকাংক্ষা শইকীয়াৰ লগত গতিকে তিনিগৰাকী যুৱতীৰ লগত চিনাকি ঘনিষ্ঠ সম্পৰ্ক আছিল কোনোবাই যদি ভায়েক পাতিছিল কোনোবাই বন্ধু পাতিছিল মুঠৰ ওপৰতে শামীম আহমেদৰ সৈতে কোনগৰাকীৰ কি সম্পৰ্ক আছিল সেয়া এতিয়া ৰহস্যৰ মতে সোমাই পৰিছে শামীম আহমেদৰ কিছুমান কাম কাজক লৈ সন্ধিহান হৈছিল ৰুমমেট কেইগৰাকী ইফালে শনিবাৰে সন্ধিয়াই তিনি যুৱতীক লৈ ওলাই অহা শামীমে দেওবাৰে পুৱা নুনমাটিৰ দিশে গৈ থকাক লৈও সৃষ্টি হৈছে ৰহস্য আৰক্ষীৰ এখন বাহনে দুৰ্ঘটনাগ্ৰস্ত বাহনক পিছ লোৱা কাৰ্যও ঘটনাটোত আনিছে আন এক টুইষ্ট আৰক্ষীয়ে পিছ লোৱাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হ'ল নেকি শামীমৰ বাহনখন এই ৰহস্য এতিয়া উৰ পেলাবলৈ অপেক্ষা কৰিব লাগিব আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়ালৈ সমগ্ৰ ঘটনাটো তদন্তত সোমাই পৰিছে যি ঘটনা সংঘটিত হৈছিলে পুৱাৰ ভাগত মঠঘৰীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল এখন ৰৈ থকা গাড়ীত
তীব্ৰ গতিত আহি থকা ছুইফ্ট বাহনখনে খুন্দা মাৰিছিল যি দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে গেট হস্পিটেলৰ চিচিটিভি ফুটেজ দেখিবলৈ পোৱা গৈছে সকলো দেখা পাইছে ফুটেজ আৰু ফুটেজখিনি দেখিলেই গম পোৱা যায় খুব জোৰেৰে আহি থকা অভিশপ্ত ছুইফ্ট বাহনখনে খুন্দা মাৰিছিল এখন ৰৈ থকা গাড়ীত আৰু তাৰ পাছতে এগৰাকী যুৱতীৰ নিহত হৈছিল আৰু আন দুগৰাকী হস্পিটেল গৈ পোৱাৰ পিছতেই ক্ৰমান্বয়ে মৃত্যু হৈছিল আনহাতে শামীমকো চিকিৎসা কৰিবলৈ লৈ যোৱা হৈছিলে গেট হস্পিটেললৈ কিন্তু শামীমে চিকিৎসা লোৱাৰ পৰিৱৰ্তে তাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত আনহাতে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যিবোৰ ৰুমমেট আছিলে পিজি ৰুমমেট সেইসকলে কোৱা তথ্য অনুসৰি যে শামীমৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছিল কোনোবা এগৰাকীয়ে যদি ভায়েক পাতিছিল কোনোবা এগৰাকীয়ে বন্ধু পাতিছিল মুঠৰ ওপৰত এই তিনিগৰাকী যুৱতীৰ সৈতে এটা মধুৰ সম্পৰ্ক আছিল ঘনিষ্ঠ সম্পৰ্ক আছিল শামীম আহমেদ আৰু শামীম আহমেদে শনিবাৰে নিশাৰ ভাগত তিনিগৰাকীকে গাড়ী তুলি লৈছিলে এটা কমেডি শ্ব' চাবলৈ যাম বুলি কৈছিলে তাৰে এগৰাকীয়ে পিতৃলৈ ফোন কৰি কৈছিল যে আজি মোৰ ৰুমত কাৰেণ্ট নাই মোৰ ফোন অফ হৈ যাব গতিকে গুড নাইট দি পিতৃ মাতৃক শুবলৈ কৈ নিজেও শুই যাম বুলি মিছা কথা কৈ এইদৰে শামীমৰ লগত গাড়ীত গৈছিল আৰু নিশা তেওঁলোক ক'ত গৈছিল কি কৰিছিল সেয়া এতিয়ালৈকে ওলাই পৰা নাই কিন্তু পুৱাৰ ভাগত এক প্ৰচণ্ড ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হ'ল তিনিগৰাকী যুৱতী এক ডাঙৰ খবৰ আৰু এইগৰাকীৰ সৈতে থকা শামীম আহমেদ আছে বৰ্তমান পলাতক অৱস্থাত আৰু এই কেইগৰাকী যুৱতীৰ সৈতে শামীম আহমেদৰ প্ৰকৃত ৰহস্য কি এতিয়া সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তন হৈ পৰিছে এই ঘটনা কিয়নো শামীম আহমেদে বৰ্তমান আছে পলাতক অৱস্থাতে সকলোৱে সন্দেহ কৰিছে যে তাৰে কোনোবা এগৰাকীৰ হয়তো প্ৰেমিক হ'ব পাৰে শামীম আহমেদ আৰু প্ৰেমিকাক তাতে এৰি থৈ এইদৰে গাড়ীৰ পৰা পলায়ন কৰিছে শামীম আহমেদে আৰু এতিয়া ডাঙৰ খবৰ এই মুহূৰ্তত কিছুমান ভিজুৱেলছ আছে মন্তব্য আছে আমি সেই মন্তব্য শুনো আহক তাৰ বিপৰীতে ক'ব লাগিব শামীম আহমেদে বাৰে বাৰে কৈছিল তেওঁ এগৰাকী বিল্ডাৰ বুলি তেওঁ এগৰাকী ব্যৱসায় কৰে বুলি কৈ আহিছিলে আৰু সেইগৰাকী শামীম আহমেদে যোনগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিলে বা অন্য কিবা সম্পৰ্ক আছিল কিন্তু সেইগৰাকী যুৱতীক তাতে এৰি থৈ নিজে পলায়নৰ চেষ্টা কৰিছিল কিন্তু এইগৰাকী শামীম আহমেদ বৰ্তমানেও আছে পলাতক অৱস্থাত আৰু আৰক্ষীৰ তদন্ত জানিব পৰা যাব যে সমগ্ৰ ঘটনাৰ মূল ৰহস্য কি তেওঁলোকে কৰিবলৈ গৈছিল বা ক'ত কি সংঘটিত কৰিছিলে কিয় তেওঁলোকে পলাব চেষ্টা কৰিছিলে কেনেকৈ সংঘটিত হৈছে সকলো তথ্য পোহৰলৈ আহিব কেইটামান মুহূৰ্তৰ পিছত হয়তো আৰক্ষীয়ে চলাইছে অভিযান আমি এই মুহূৰ্তত কেইটামান মন্তব্য আছে কিছু ভিজুৱেলছ আছে আমি ভিজুৱেলছলৈ চকু ফুৰাওঁ আহক শামীম আহমেদ যোনটোৱে গাড়ী চলাই আছিল আৰু যোনটো মানে ঘটনাস্থলৰ পৰা পলাই গ'ল আৰু সিয়ে ড্ৰাইভাৰটো আছিল সি এক্সিডেণ্ট কৰি পিনে আৰু দেন তাৰপিছত সেইটো হ'ল আৰু তাৰপিছত সি মানে এতিয়া কল চল উঠোৱা নাই আৰু পুলিচে যিমান যি কৰি আছে কল সেইটো উঠোৱা নাই আৰু তাৰ এতিয়া হেৰি কৰে শামীম আহমেদ একচুৱেলিটো আগাৰতলাৰ হয় কিন্তু ইয়াতে জয়ানগৰত থাকে জয়ানগৰ কোনোবা এটা ফ্লেটত থাকে সেইটো নামটো নাজানো বাৰু শামীমৰ লগত একচুৱেলিটো নেহা যোনটো খান বুলি ক'লে তেওঁ বেছি ভাল লগৰ আৰু আপোনাৰ পূজা চাহাৰো লগৰ আছিল কিন্তু মানে ৰিচেণ্টলি বনা লগৰ হয় কিন্তু নেহাৰ ভাল লগৰ আছিল আগৰ তেওঁলোক শামীমে এনে ভালকেতো নাজানো কিন্তু কোৱা মতে বিল্ডাৰ হয় বুলি শুনিছোঁ আৰু লগতে আপুনি সুধিলে ক'ত গৈছে ন আপোনালোকৰ হেৰিত গৈছে ITA মাছখোৱাত যে কালি মানে হেৰি হৈছিল যে কমেডি শ্ব'টো হৈছিল তাতে কমেডি শ্ব' ঘটনা গৈছিল শামীম আহমেদ যোনটোৱে গাড়ী চলাই আছিল আৰু যোনটো মানে ঘটনাস্থলৰ পৰা পলাই গ'ল আৰু সিয়ে ড্ৰাইভাৰটো আছিল সি এক্সিডেণ্ট কৰি পিনে আৰু দেন তাৰপিছত সেইটো হ'ল আৰু তাৰপিছত সি মানে এতিয়া কল চল উঠোৱা নাই আৰু পুলিচে যিমান যি কৰি আছে কল সেইটো উঠোৱা নাই আৰু তাৰ এতিয়া হেৰি কৰে শামীম আহমেদ একচুৱেলিটো আগাৰতলাৰ হয় কিন্তু ইয়াতে জয়ানগৰত থাকে জয়ানগৰ কোনোবা এটা ফ্লেটত থাকে সেইটো নামটো নাজানো বাৰু শামীমৰ লগত একচুৱেলিটো নেহা যোনটো খান বুলি ক'লে তেওঁ বেছি ভাল লগৰ আৰু আপোনাৰ পূজা চাহাৰো লগৰ আছিল কিন্তু মানে ৰিচেণ্টলি বনা লগৰ হয় কিন্তু নেহাৰ ভাল লগৰ আছিল আগৰ তেওঁলোক শামীমে এনে ভালকেতো নাজানো কিন্তু কোৱা মতে বিল্ডাৰ হয় বুলি শুনিছোঁ আৰু লগতে আপুনি সুধিলে ক'ত গৈছে ন আপোনালোকৰ হেৰিত গৈছিল ITA মাছখোৱাত যে কালি মানে হেৰি হৈছিল যে কমেডি শ্ব'টো হৈছিল তাতে কমেডি শ্ব' ঘটনা গৈছিল শামীম আহমেদ যোনটোৱে গাড়ী চলাই আছিল আৰু যোনটো মানে ঘটনাস্থলৰ পৰা পলাই গ'ল আৰু সিয়ে ড্ৰাইভাৰটো আছিল সি এক্সিডেণ্ট কৰি পিনে আৰু দেন তাৰপিছত সেইটো হ'ল আৰু তাৰপিছত সি মানে এতিয়া কল চল উঠোৱা নাই আৰু পুলিচে যিমান যি কৰি আছে কল সেইটো উঠোৱা নাই আৰু তাৰ এতিয়া হেৰি কৰে শামীম আহমেদ একচুৱেলিটো আগাৰতলাৰ হয় কিন্তু ইয়াতে জয়ানগৰত থাকে জয়ানগৰ কোনোবা এটা ফ্লেটত থাকে সেইটো নামটো নাজানো বাৰু শামীমৰ লগত একচুৱেলিটো নেহা যোনটো খান বুলি ক'লে তেওঁ বেছি ভাল লগৰ আৰু আপোনাৰ পূজা চাহাৰো লগৰ আছিল কিন্তু মানে ৰিচেণ্টলি বনা লগৰ হয় কিন্তু নেহাৰ ভাল লগৰ আছিল আগৰ তেওঁলোক শামীমে এনে ভালকেতো নাজানো কিন্তু কোৱা মতে বিল্ডাৰ হয় বুলি শুনিছোঁ আৰু লগতে আপুনি সুধিলে ক'ত গৈছে ন
আপোনালোকৰ হেৰিত গৈছিল ITA মাস্কত যে কালি মানে হেৰি হৈছিল যে কমেডি শ্ব'টো হৈছিল তাতে কমেডি শ্ব'খনত গৈছিল